मेरे देश के किसानों हमें नाज है तुम पर। আহিলে আৰু এজনে মূৰটো খাব। ঐ মূৰ খাব অহা নাই তহঁতৰ, খেতি চাবলৈহে আহিছো। আৰু এয়া চাহ লৈ আহিছো, সুদাহতে অহা নাই। আৰে কি ক? দে দে দে, বহুত ইচ্ছা গৈছে খাবলৈ। ঐ প্ৰথমে খাই লোৱা। তহঁতে খাই লচোন। ঐ হ'ব ইমান দেখাব নালাগে, তই অহালৈ চাহ গৈ কল্ড ড্ৰিংকছ হ'ব। দে আয়া ওলাল দে পাপ্পা ঐ পাইছো দে। আও এইটো দেখোন মাষ্টৰৰ বইনীয়াকাই। পথাৰত এতে লিলিমাই গুবে আছে। ৰ বাচাত ঐ তহঁত দুয়ো এনেকৈ আৰু কিমান দিন যুঁজি থাকিবি? বিয়াখনে পাত। বিয়া আৰু হৈছে আৰু আজিলৈকে ভালদৰে মোক ভাল পাওঁ বুলি কব পৰা নাই আৰু দাদাক কব। কি আৰু ভালকৈ ক'ব লাগে? মুখৰে নকলে কি ভাল পোৱা নহয় নেকি? আৰু যদি তেনেকৈ ভাবিছা যা আনৰ লগত বিয়া হগৈ। দেখিলি মানৱ, অভিমান আৰম্ভ হলেই। কিন্তু এটা কথা, তই যদি দাদাক সোনকালে কব নোৱাৰ তেনেহলে মোক পোৱাৰ আশা বাদ দে। আহিছো দে, তহঁতে কাম কৰ। ঐ পাহিয়ে কিন্তু ঠিকেই কৈছে, তইহে কথাবোৰ জনোৱাত পলম কৰি আছ। জানো মই, কিন্তু তইহে কচোন, মোৰ ভালকৈ একতা নোহোৱাকৈ মইনো কথাবোৰ দাদাক কেনেকৈ কম? ঐ বাদ দে এইবিলাক, সময়ত সকলো ঠিক হৈ যাব। দে দে এতিয়া কামত ধৰ। দাদা চাহ ল। দে তই নাখাৱ নেকি চাহ? মই তোৰ উঠাৰ আগতে খাইছো। কি হলো? আজি ৩-৪ দিন ধৰি কাহটো কমাই নাই যে? মই যে ঔষধ আনিছিলো তই খোৱা নাই নেকি? খাইছো কিন্তু কমাই নাই দেখোন। মাষ্টৰ বাবু। খুৰা আহক আহক। বহক খুৰা বহক। ভণ্টি যাচোন খুৰাৰ কাৰণে অকণমান চাহ লৈ আহ। আহিল বুঢ়াটো। মাই চাহঘৰত যদি চাহত অলপমান চেনিটো বেছিকে দিবা দা। কি কয় হে খুৰা, এই বয়সত মানুহে চেনি কমকৈ খায় আৰু আপোনাক বেছিকৈ লাগে। হে মাই কি কোৱা? আমাৰ নলবাৰীত কিবা কম হব পাৰে, চাহত চেনি কম হবা নৰে। হ'ব আপোনাৰ অকণমান বেছিকৈ দিব। বাকী মাষ্টৰ বাবু, মই এটা কথাৰ কাৰণে আহিলো। কি কথা হে খুৰা, কওকচোন। হে তোমাৰ বইনেৰে গাঁৱৰ মূৰত যি খেতি কৰে সিহঁতৰ লগত অলপ সুধি গলিটো বেছি হৈছে নেকি? আপুনি থুবহঁতৰ কথা কৈছে নেকি? সিহঁত একেলগে পঢ়া নহয়, থাকে একেলগ হৈ। লগ হল বুলি এনেকে পথাৰে চথাৰে লেকচাৰ মাৰি থাকিলি মানুহ বয়া বুলি কৈ না। মই এতিয়া তোমাক ভাল পাওঁ কাৰণে কবা আহিছো কথাটো। লগ চাহ খাও। হেল্ল' হেল্ল', ক'ত আছ তই? ঘৰতে আছো ৰ, কচোন। আচ্ছা,
বুঢ়া গৈ তাতো উপস্থিত হৈছে নেকি? এই বুঢ়াক মই শিক্ষা দি আছো। মোৰ কিন্তু ভয় লাগিছে দেই। তই সোনকালে কিবা এটা কৰ। মই নিবিচাৰো দাদাই আমাৰ কথা বেলেগৰ মুখৰ পৰা জানক। হ'ব দে, তই চিন্তা কৰিব নালাগে, মই কিবা এটা কৰি আছো। হাও দুও দুম নাই। ঐ ঐ ঐ কল কল হে বুঢ়া ৰ, ক'ত যায় ইমান বেগা বেগি কয়? ঐ তহঁতৰ লগত মোৰ লেকচাৰ মাৰিব সময় নাই, মই যাওঁ। ঐ বুঢ়া, সময় নাই তোৰ হা? কাৰোবাৰ ঘৰত আৰু কথা লগাব ওলাইছে চাগে। বাপা কথা ভালকে কবি অলপ। কিন্তু কি ভালকে ক'ব লাগে হা? আমাৰ বিষয়ে মাষ্টাৰৰ আগত কি লগাইছিলি তই? ঐ মোৰ লুডে এতিয়া। ঐ বাপা কি কথা কৈছে হা? মই যিটো কৈছো সঁচা কথাই কৈছো। আমাৰ নলবাৰীত কিন্তু এনা হেন নহয়। ঐ বুঢ়া, বাৰে বাৰে কি নলবাৰী ডাইলগ দিবা হ? ঐ ধুব দুটামান দিওঁ দেই ইয়াক। ঐ মাষ্টৰ আছি দিলা শিক্ষা। আজি বাচি গ'ল চালা। বল। অ ভণ্টি, এই মনাখন লৈ আছো। ল আজিচোন বজাৰ বাৰ নহয়, ৰাতিপুৱাই মোনাখন লৈ ওলালি যে। আজি আলহী আহিব ৰ। কোন আলহী অ? মইচোন একো গমেই নাপাওঁ। এই মোৰ যে বন্ধু জয়ন্ত যোৰহাটৰ, সি ভনীয়েক আৰু ভায়েকৰ লগত আহিব ৰ। এই হঠাতে প্লেন হ'ল। আচলতে জয়ন্তৰ ভাইয়ে ৰূপমলৈ তোক পচন্দ কৰিছে। কি? এনে কথা পাতি লচোন, ল'ৰাজন ভাল। মই সৰুৰ পৰাই লগ পাইছো, ধুবুৰী কলেজৰ প্ৰফেচাৰ। দে মই আহোঁ দে বজাৰৰ পৰা সোনকালে। দাদা ধ্ৰুৱ দেখো। বহি ল। তোমাক লগ নাপাম বুলি ৰাতিপুৱা আহিলো। আচলতে তোমাৰ লগত অলপ কথা আছিলে। হয় নেকি? কি কথা কচোন। তুমি বোলে পাহিৰ বাবে ল'ৰা ঠিক কৰিছা? এতিয়ালৈ ঠিক হোৱা নাই ৰ, চাইছোহে। আৰু ছোৱালী যিহেতু উপযুক্ত সময়ত ল'ৰাটো চাব লাগিবই দেচোন। দাদা আচলতে পাহি আৰু মই কলেজত পঢ়ি থকা দিনৰে পৰা ইজনে সিজনক ভাল পাওঁ। মই স্থায়ীভাৱে একতা কৰিব পৰা নাই কাৰণে তোমাক ক'ব সাহস কৰা নাছিলো। ঐ উঠ ইয়াৰ পৰা। দাদা, ধ্ৰুৱই সঁচা কথাই কৈছে। মই তাৰ বাহিৰে বেলেগৰ লগত বিয়া নহওঁ। তই চুপ থাক। মই যি কৰিছো তোৰ ভালৰ বাবে কৰিছো। মানুহ এটা নোহোৱাৰ পিছত তোক কিমান কষ্টত ডাঙৰ দীঘল কৰি পঢ়াই শুনাই আজি তোক এজন সাধাৰণ খেতিয়কৰ লগত বিয়া দিম নেকি? হা, ঠিক আছে দাদা, তুমি খেতিয়কতাত বিয়া নিদিলাতো, কিন্তু ধন সম্পত্তিৰে এজন মানুহ শিকিব পাৰি। এই কথাষাৰ তুমি এদিন হলেও বুজিবা।
ভণ্টি কি হৈছে তোৰ? গম নাপাওঁ দাদা, গাটো বহুত বেয়া লাগিছে। ৰচোন ৰ, তই চিন্তা নকৰিবিচোন। পাহি হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। ভণ্টি, তই মোক ক্ষমা কৰি দিও। তোৰ এনেকুৱা এটা বেমাৰ হৈ আছিল অথচ মই গমেই নাপাওঁ। আজি যদি ধ্ৰুৱ নাথাকিলে হৈ তোক মই হেৰুৱাব লাগিলেহেঁতেন। দাদা, কি কৈছ তই এইবোৰ? কি হৈছিল মোৰ? দাদাই ঠিকেই কৈছে। তোৰ দুয়োটা কিডনীয়ে বিকল হৈ গৈছিল আৰু সেইবাবে দাদাই চোৱা ল'ৰাজনে তোক বিয়া নকৰাও বুলি উঠাই দিছিল। আজি যদি তোক ধ্ৰুৱই এটা কিডনী নিদিলেহেঁতেন, তোক আৰু আমাৰ মাজত এনেকৈ কেতিয়াও দেখা নাপালোহেঁতেন। কি? ভণ্টি, মই মানুহচিনাত ভুল কৰি পেলালো। সঁচাকে ধ্ৰুৱতকৈ আৰু উপযুক্ত ল'ৰা তোৰ বাবে আন কোনো হ'ব নোৱাৰে। এনেকৈয়ে মোৰ ভনীজনীক সদায় সুখত ৰাখিবা বুলি বিশ্বাস থাকিল। কি পাগল, মৰিব নিদিলি? আৰু মৰাৰ নাম নলবি তই। তই মৰি গ'লে মোৰ লগত কোনো যুঁজিব? জীৱনক জগাই কব মোৰ হেনো